আজি মধ্যপাণ্ডুৰী আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ এখন সাধাৰণ সভা মধ্যপাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় আৰু ইয়াত প্ৰায় 150ৰ ওপৰত মহিলা পুৰুষ সমন্বিতে মানুহে ইয়াত কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহে অংশগ্ৰহণ কৰে। আমাৰ উদ্দেশ্য হ'ল যে আমি জনজাতীয়কৰণক লৈ যিহেতু প্ৰশ্ন উদয় হৈছে, আমি এটা সন্দেহৰ আমালৈ অহাটো জনসাধাৰণৰ সন্দেহৰ মাজলৈ অহাটো এটা স্বাভাৱিক আৰু সেইকাৰণে আজি এই সাধাৰণ সভাখন পতা হৈছে আৰু আমি ইয়াত সকলোখিনি কথা বিস্তৃতভাৱে আমি পৰ্যবেক্ষণ কৰিছোঁ। অসম চৰকাৰে কেনেকৈ কেতিয়া কি ধৰণে আমাক জনজাতিকৰণ কৰি দিয়ে তালৈ আমি 2026 চনৰ আগমুহূৰ্তলৈকে আমি বাট চাই আছোঁ আৰু তাৰপিছত আমাৰ পৰৱৰ্তী যি কাৰ্যসূচী আমাৰ কেন্দ্ৰীয় কমিটিয়ে কৰিব আৰু সেইমতে আমি আমাৰ যি আন্দোলনৰ কাৰ্যসূচী হওক বা কি কৰিবলগীয়া আছে সেই কথাখিনি আমি চিন্তা চৰ্চা কৰিম। আজি পৰৱৰ্তী কাৰ্যসূচী কি আছে? আজি ইয়াত আমাৰ মধ্যপাণ্ডুৰী আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ পূৰ্ণাংগ সমিতি গঠন হ'ব। যোৱা জুলাই মাহত তেখেতসকলৰ তদৰ্থ কমিটি গঠন কৰি দিয়া হৈছিল। আজি ইয়াত এই কোচ ৰাজবংশী মহিলা আৰু পুৰুষসকলৰ মাজত আমাৰ পূৰ্ণাংগ সমিতি গঠন হ'ব। এইখিনিয়ে আজি মূলতঃ আজি সাধাৰণ সভাৰ কাৰ্যসূচী। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।